আজিকালি মানে দুনিয়াখন সব ইজি হৈ গ'ল। আজিকালি চাওক ধান কাটিব নালাগে, মাৰিব নালাগে, সব মেচিনেৰে কৰিব পৰা হৈ গ'ল। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ মাজৰ পৰা। মানে যিহেতু পুৰা ধানবিলাক পকিছে, সকলোৰে ধানবোৰ কাটিব হৈছে, তো সকলোৱে ধানবিলাক কাটি আছে। আৰু এই মেচিনটো ভিডিঅ'ত মানে দেখি থাকোঁ, কিন্তু আজি মানে সঁচাকৈয়ে মানে ফাৰ্ষ্ট টাইম এনেকৈ দেখা পালোঁ। আৰু মেচিনটো বহুত বঢ়িয়া মেচিন দেই, বঢ়িয়া মানে ধান কাটিবলৈ বহুত ধুনীয়া। আৰু আজিকালি যিহেতু মানে ধান কটা মানুহৰ পাবলৈও টান, বহুত এইকেইদিন মানে চবকে মানে লগা হৈছেতো ধান কটা মানুহ। এতিয়া ধান কটা মানুহ পাবলৈ টান, তো সেইকাৰণে ভাবিলোঁ এনেকৈ মেচিনেদি কাটি লওঁ অলপ। তো ময়ো ভাবিলোঁ এবিঘা মাটি ময়ো আজি মানে মেচিনেৰে কাটি দিওঁ। তো আজি 1 বিঘা মাটি কাটি চালোঁ। আচলতে কি জানেনে, এইটো মেচিনেৰে যদি আমি ধান কাটোঁ আমাৰ বহুখিনি সময় বাচি যায়। আৰু আজিকালি মানুহবিলাক সকলোৱে ব্যস্ত, মানে সময়ৰ অভাৱ সকলোৰে। আৰু আমি যদি মানুহেৰে ধানবিলাক কাটোঁ, ধানবিলাক কাটিলে কি হয়, বহু সময় লাগে, বহু মানুহৰ দৰকাৰ হয়। আৰু কাটাৰ পিছত 3-4 দিন আমি পথাৰত শুকাব লাগিল ধানখিনি। শুকোৱাৰ পিছত আমি আকৌ এদিন মানুহ লগাই, আকৌ এদিন হাজিৰা লগাই, আকৌ মানে ধানবিলাক আমি ঘৰত আনিব লাগিল। আনি আকৌ মেচিনেৰে হওক বা ট্ৰেক্টৰেৰে হওক আমি এদিন আকৌ মাৰিব লাগিল। তো আজিকালি প্ৰায় মেচিনেৰে মৰা হয়, তথাপি আকৌ সেইদিনা আকৌ মানুহ ধৰিব লাগিল 3-4জন। তাতে আকৌ ধানবিলাক আকৌ মানে আনিব লাগিল, ভঁৰালত ভৰাব লাগিল, বহুখিনি মানে কাম বাচি যায় আৰু এইটো মেচিনেৰে যদি আমি ধানবিলাক কাটোঁ। আৰু এই মেচিনটোৰ নাম হৈছে হাৰভেষ্টাৰ। তো আৰু এই মেচিনটো যিটো কাটি আছে নহয়, কাটি থাকিলে মাৰিও যায় একেলগে। আৰু ধানবিলাক ধুনীয়াকৈ টেংকি এটা আছে, টেংকিত জমা হয়। জমা হোৱাৰ পৰা যেতিয়া ফুল হ'ব, ফুল হ'লে সিহঁতক মানে এটা চাউণ্ড দিয়ে গাড়ীখনে। আৰু যেতিয়া ফুল হ'ব, ফুল হোৱাত এখন ট্ৰেক্টৰ আছে, সিহঁতে ট্ৰেক্টৰখনত ধুনীয়াকৈ ধানবিলাক উলিয়াই লয়, পাইপ এডাল আছে, সেই পাইপডালেৰে ধানবিলাক উলিয়াই লৈ আকৌ ঘৰত সিহঁতে ধুনীয়াকৈ ঘৰত দি থৈ আহে ধানবিলাক। চাওকচোন কিমান সুবিধা দিছে। তো ফাইনেলি এয়া হৈছে আমাৰ এবিঘা মাটিৰ ধান, এইখিনি ওলাইছে ধান। কিমান হ'ব নাজানো পৰিমাণটো, এতিয়া জুখিলে গম পোৱা যাব। এনেই অনুমান 13-14 মোনমান হোৱা যেন লাগে, কিমান হয় নাজানো বাৰু। আৰু আজিৰ এই মিনি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ, বাই বাই।